অসমত যেটো বিজেপি দলে শান্তি সম্প্ৰীতিৰ কাৰণে ৰাজ্যৰ উন্নয়নৰ কাৰণে একে লেঠাৰিয়ে যি কাম কাজ কৰি আছে এই শান্তিত বিঘ্নিত কৰিবলৈ কংগ্ৰেছ দলে বিশেষকৈ প্ৰদেশ কংগ্ৰেছৰ সভাপতি আৰু বিৰোধী দলৰ উপসভাপতি লোকসভাৰ গৌৰৱ গগৈ ডাঙৰীয়াই অসমৰ বিশেষকৈ আপোনালোকে গম পাইছে জাতি এটা জাতিৰ পিছত আন এটা জাতি বিভিন্ন সম্প্ৰদায়ত তেওঁ যি ভাতৃঘাতী সংঘৰ্ষ কৰিব বিচাৰিছে তাৰোপৰি তেওঁ যে ISR এজেণ্ট এইটো প্ৰতিপন্ন হৈ গৈছে এতিয়া আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এতিয়া প্ৰেছ মিট সম্বোধন কৰি থকা হৈছে এই সম্বোধন শেষ হোৱাৰ পাছতে আমি ইয়াত প্ৰটেষ্ট ডেমনষ্ট্ৰেশ্যন আমি আৰম্ভ কৰিম আমি সকলোৱে জানো যে গৌৰৱ গগৈ তেওঁৰ যিটো ঘৈণীয়েক এলিজাবেথ তেওঁ পাকিস্তানত ISR এজেণ্ট হৈ কাম কৰি আছে আৰু তাৰোপৰি তেওঁৰ যিটো ল'ৰা ছোৱালী ভাৰতীয় তেওঁ নাগৰিক নহয় গতিকে তেওঁ কেনেকৈ অসমৰ উন্নয়ন ভাৰতবৰ্ষৰ উন্নয়নৰ কথা কব সেইলৈ আজি আমি প্ৰটেষ্ট কৰিছোঁ কাৰ্বি আংলং আমি বিভিন্ন ঠাইত 4টা MLA সমষ্টিত এই প্ৰটেষ্ট কৰিব তাৰোপৰি আমাৰ সভাপতি ৰোলেণ্ড কিলিং ডাঙৰীয়া অলপ পিছত আহি আছে আৰু আমাৰ সকলোৰে মৰমৰ আদৰৰ CM তেখেত আজি বিশেষকৈ ৱেষ্ট কাৰ্বি আংলং তেখেতে তাতে এই প্ৰটেষ্ট ডেমনষ্ট্ৰেশ্যন তাতে অংশগ্ৰহণ কৰিব গতিকে এই আজি বিভিন্ন ঠাইৰ পৰা ইয়াত কাৰ্যকৰ্তাসকল আহিছে অলপ পিছত আমি এই ডেমনষ্ট্ৰেশ্যন আমি আৰম্ভ কৰিম যেহেতু কাৰ্বি আংলঙতো ঠিক ইয়াত মানে যিকোনো সংগঠন ইয়াত আমি ইলেকশ্যন নিৰ্বাচন কৰিব পাৰে ঠিক ভাৰতীয় জনতা পাৰ্টি চৰকাৰ তথা ভাৰতীয় প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদীৰ নেতৃত্বত আৰু অসমৰ চিফ মিনিষ্টাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত আৰু কাৰ্বি আংলঙৰ ডক্টৰ তিলকদাঙৰ নেতৃত্বত তেওঁলোকে যিটো বিকাশ উন্নতি পথলৈ আগবাঢ়ি নিছে ঠিক তেনেকুৱা গৌৰৱ গগৈয়ে তেওঁ জাতি সংঘৰ্ষৰ সৃষ্টি কৰিছে তেওঁ দেউতাকৰ দিনৰ পৰা ঠিক আমি তেনেকুৱা নিবিচাৰোঁ ইয়াত জাতি জনজাতি সকলো জাতি ইয়াত বসবাস কৰে শান্তি সম্প্ৰীতি বিচাৰে ঠিক তেনেকুৱা আমি গৌৰৱ গগৈ আমি মুৰ্দাবাদ দিছোঁ Mr. Sarma Zindabad! Dr. Julia Prabhu Zindabad!